মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় ভালে আছা তোমালোক আমি দশমমান শ্ৰেণীৰ গণিত বিষয়টোৰ ওপৰত কেইবাটাও চেপ্টাৰ তোমালোকৰ লগত মই আলোচনা কৰিলোঁ নিশ্চয় তোমালোকে ভিডিঅ'বোৰ চাই আছা বা চাইছা পাৰিলে সাবস্ক্ৰাইব কৰি থৈ দিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তিনিটা চেপ্টাৰ 3 নম্বৰ চেপ্টাৰ বৃত্ত সেই চেপ্টাৰটো যোৱাকালি শেষ কৰিছিলোঁ তো আজি মই নেক্সট চেপ্টাৰ এটা বাছি ল'ব ওলাইছোঁ তো চেপ্টাৰটো বিশেষ টান নহয় অতি সহজ এটা চেপ্টাৰ তোমালোকে বৰ্ডত অলৰেডি দেখা পাইছা চেপ্টাৰটোৰ নাম মই আগতীয়াকৈ লিখি থৈ দিছোঁ বৃত্ত সম্বন্ধীয় কালি তো বৃত্তৰ কালি তাৰ পৰাই কিছু অন্যান্য বৃত্তৰ ক্ষেত্ৰৰ অন্যান্য ক্ষেত্ৰৰ কালি আমি উলিয়াম আমাৰ প্ৰয়োজন হ'ব চেপ্টাৰটো তো বৃত্ত সম্বন্ধীয় কালিৰ চেপ্টাৰটো আমি কৰিব যাওঁতে তাৰ আগতে আমাৰ কিছুমান পূৰ্ব জ্ঞানৰ প্ৰয়োজন আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ পূৰ্ব জ্ঞানখিনিও অলৰেডি ব্যৱহাৰ হৈ গ'ল যিহেতু আমি বৃত্ত চেপ্টাৰটো আমি পঢ়িলোঁ গতিকে বৃত্ত চেপ্টাৰটোৰ পৰা আমি কিছু কথা অলৰেডি জানিলোঁ যিয়ে নহওক বৃত্ত চেপ্টাৰটো এটা কি আছিলে তোমালোকৰ জিঅমেট্ৰিক চেপ্টাৰ এটা আছিলে তো তাত কালিৰ কথা হয়তো অহা নাছিলে সো বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটো আমি পঢ়িবলৈ যাওঁতে নৱম শ্ৰেণীত তোমালোকে বা ইয়াৰ আগৰ শ্ৰেণীত ক্লাছ 7ত তোমালোকে বৃত্তৰ কালিৰ ওপৰত কিছুমান জ্ঞান তোমালোকৰ আছিল তো আহা অলপ মই 2 মিনিট সময় তোমালোকৰ লগত পূৰ্বালোচনা কৰি ল'ম যে বৃত্তৰ কালি বুলি ক'লে তোমালোকে জানা যে এটা মূল সম্পৰ্ক এটা আছিলে সেইটো আছিলে সো এটা বৃত্ত যদি এনেকুৱা হয় এই বৃত্তটোৰ এইটো চাপক এই চাপৰ গোটেই চাপটোৰ দৈৰ্ঘ্য কি বুলি কোৱা হয় জানা তোমালোকে পৰিধি এই গোটেই চাপটোৰ দৈৰ্ঘ্য কি পৰিধি বা পৰিসীমা আৰু এই বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যিটো ৰেখা টনা যায় তাৰ নাম কি তোমালোকে জানা ব্যাস যে পৰিধি বাই ব্যাস বৃত্ত এটাৰ পৰিধিক যদি ব্যাসেৰে হৰণ কৰা সদায় কি পোৱা যায় ধ্ৰুৱক সংখ্যা এটা পোৱা যায় তাক কি পোৱা যায় ধ্ৰুৱক সংখ্যা কনষ্টেন্ট নাম্বাৰ এটা সদায় পাই থাকিবা আৰু এই কনষ্টেন্ট নাম্বাৰটো কি আখৰেৰে লিখা হয় পাই আখৰেৰে লিখা হয় তোমালোকে জানা যে পাই মানে কি বৃত্তৰ পৰিধিক যদি বেহেৰে হৰণ কৰা হয় তেতিয়াহ'লে এটা ধ্ৰুৱক সংখ্যা পোৱা যায় আৰু সেই ধ্ৰুৱক সংখ্যাটো পাই আখৰেৰে লিখা হয় সো পাইৰ যিটো আৱিষ্কাৰ তোমালোকে নৱম শ্ৰেণীত পাইছিলা নৱম শ্ৰেণীত আনকি তোমালোকক কুৱেশ্যন এটা দি তলত কৈছিলে যে তোমালোকে শিক্ষকৰ লগত পাইৰ সাধুৰ বিষয়ে আলোচনা কৰিবলৈ ক'বা তো পাইৰ বিষয়ে তোমালোকে নিশ্চয় তোমালোকৰ জ্ঞান আছে পাই এটা অপৰিমেয় সংখ্যা তোমালোকে জানা যদি ইয়াৰ মান আমি 7/22 বা 3.14 আমি ব্যৱহাৰ কৰোঁ যদি যিটো মান আমি ব্যৱহাৰ কৰোঁ সেই ব্যৱহাৰ কৰা মানটো কিন্তু অপৰিমেয় নহয় সেই মানটো এটা গ্ৰহণযোগ্য মান নিয়াৰেষ্ট ভেলু এটা আসন্ন মান সো আসন্ন মানটো অপৰিমেয় নহয় কিন্তু পাইৰ যিটো নিজা মান ফিক্সড ভেলু সেইটো হ'ল তোমাৰ কি অপৰিমেয় দশমিকৰ পিছত কি নহ'ব শেষ নহ'ব নিযুত লৈ যাই থাকিব আনকি পুনৰাবৃত্তিও নহ'ব ডেট মিন্স পৌনপৌনিক নহ'ব সো পাই কি হ'ব অপৰিমেয় সংখ্যা কথাবিলাক তোমালোকক নৱম শ্ৰেণীত মই পঢ়ুৱা ষ্টুডেণ্টখিনিৰ লগত মই আলোচনা কৰিছিলোঁ তো আহা পাইটো কেনেকৈ আহিল যে পৰিধিক বেহেৰে হৰণ কৰিলে কি পোৱা যায় পাই সো এই পাইৰ ওপৰত আৰু দুটামান কথা মই তোমালোকক আগতীয়াকৈ কৈ থৈছোঁ যে আমাৰ ভাৰতীয় মহান গণিতজ্ঞ আৰ্যভট্ট তোমালোকে নাম শুনিছা সো আৰ্যভট্টই কি কৰিছিল এই পাইৰ এটা নিৰ্দিষ্ট মান তেওঁ উলিয়াই থৈ দিছিল এটা বহুত ডাঙৰ কি কৰিছিলে ব্যৱহাৰ কৰিব লগা পাইৰ এটা মান উলিয়াই থৈ দিছিল ইয়াৰ উপৰিও তোমালোকে জানা মহান গণিতজ্ঞ ৰামানুজন আমাৰ ভাৰতৰ এজন পদাৰ্থ বিজ্ঞানী দাৰ্শনিক গণিতজ্ঞ কি নলেজ নাছিল তেওঁ সো ৰামানুজনে কি কৰিছিলে এটা অভেদ উলিয়াইছিলে সেই অভেদটোৰ সহায়ত পৰৱৰ্তী সময়ত কি কৰিলে বিশ্বৰ অন্যান্য গণিতজ্ঞসকলে পাইৰ মান শুদ্ধভাৱে নিযুত স্থানলৈকে দশমিকৰ পিছত নিযুত স্থানলৈকে উলিয়াবলৈ সক্ষম হ'ল সো ইয়াৰ গুৰিত কোন আছে পিছে গতিকে আমাৰ ভাৰতীয় গণিতজ্ঞ সো আমি কিমান গৌৰৱান্বিত যে উই আৰ প্ৰাউড টু দোজ কি বুলি ক'ম সিহঁতক আৰু ইমান মহান ব্যক্তি যিবিলাকে আমাক গণিতটো ইমান আগুৱাই থৈ গ'ল আমাক
গোটেই বিশ্বত আমাক কি কৰিলে আলোকিত কৰিলে সো আহা সিহঁতৰ কথাও আমাৰ নিশ্চয় মনত আছে সিহঁতক আমি শুৱাৰো তো যেই নহওক আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই বেলেগ এটা লাইনত গুচি গৈছিলোঁ যে আহা যে বৃত্তৰ পৰিধিক যদি বেহেৰে হৰণ কৰোঁ কি পাওঁ এটা ধ্ৰুৱক সংখ্যা পাওঁ পাই সো পাইটো ব্যৱহাৰ কৰি ইয়াৰ আমি কালি উলিয়াব জানো যে বৃত্তটোৰ কালি যেতিয়া উলিয়াম সো বৃত্তৰ কালি সূত্ৰটো তোমালোকে নিশ্চয় জানা কি আছিলে কোৱাচোন বাৰু পাই আৰ স্কোয়াৰ য'ত আৰ মানে কি ৰেডিয়াছ বেহাৰ্ড এইটো হ'ল আৰ কি বেহাৰ্ড সো বৃত্তৰ কালিৰ সূত্ৰটো আমি অলৰেডি আগতেও পাইছিলোঁ আজিও মই অলপ ৰিমাইণ্ড কৰিলোঁ যে বৃত্তৰ কালিৰ সূত্ৰ পাই আৰ স্কোয়াৰ আনকি বৃত্তৰ পৰিধি বা পৰিসীমাৰ সূত্ৰটো কি আছিলে পৰিসীমা বা পৰিধি বুলি কওঁ পৰিধি সূত্ৰটো কি আছিলে 2 পাই আৰ আছিলে মনত আছে তোমালোকৰ বৃত্তৰ পৰিধিৰ সূত্ৰ কি আছিলে 2 পাই আৰ সো বৃত্তৰ কালি আছিলে পাই আৰ স্কোয়াৰ আৰু বৃত্তৰ পৰিধি আছিল 2 পাই আৰ ইয়াৰ উপৰিও এইটো লেসনত বৃত্ত সম্বন্ধীয় কালিৰ লেসনটো চেপ্টাৰটোত ইয়াৰ পিছত যাই আমি কিছুমান কথা পাম যিবিলাক আমি ক্লাছ 7ত পাইছিলোঁ বৃত্ত খণ্ড বৃত্ত কলা এইবিলাকৰ কালি আমি উলিয়াও শিকিম তো আহা মই ফাৰ্ষ্ট ক্লাছটো পাৰ্ট 1 ক্লাছটো তোমালোকে দেখা পাইছা পাৰ্ট 1 ক্লাছটো তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু অতি চুটি এটা ক্লাছ মই কৰিম তো চোৱা পাৰ্ট 1 ক্লাছটোত বৃত্ত সম্পৰ্কীয় কালিৰ ওপৰত মই অলৰেডি তোমালোকে পূৰ্ব জ্ঞান এইখিনি দৰকাৰ আছে সো এইখিনি কথা মনত কৰি কিতাপখন উলিয়াই লৈ আগুৱাই আহা তো আহা কুৱেশ্যন নম্বৰ উদাহৰণ 1 টো মই সমাধান কৰিম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে উদাহৰণ 1 টো ব্লেকবোৰ্ডত চাই লোৱা স্ক্ৰীনত একবাৰ মই পঢ়ি দিছোঁ তোমালোকে চাবা উদাহৰণ 1 উদাহৰণ 1 চাবা কুৱেশ্যনত কোৱা হৈছে যে প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰত বেৰ দিয়া খৰচ হয় 5280 টকা তাৰপিছত কৈছে পথাৰখন প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হাৰত হাল বাব লাগে পথাৰখনত হাল বোৱা খৰচ কিমান উলিওৱা পাইৰ মান 7/22 ল'বা তো চোৱা এটা বৃত্তাকাৰ পথাৰ সো এটা বৃত্তাকাৰ পথাৰ এই বৃত্তাকাৰ পথাৰটোৰ চাৰিওফালে জেওৰা দিব লাগে জেওৰা মানে বেৰা দিব লাগে এই জেওৰা দিওঁতে খৰচ কিমান হয় 5280 টকা আৰু প্ৰতি মিটাৰত খৰচ কিমান 24 টকা সো এই পথাৰখন হাল বাব লাগে এতিয়া হাল বাওঁতে যদি প্ৰতি বৰ্গ মিটাৰত যদি 0.50 টকাকৈ খৰচ পৰে অৰ্থাৎ 50 পইচাকৈ 1 বৰ্গ মিটাৰত খৰচ পৰে তেতিয়া হাল বোৱা খৰচ কিমান হ'ব উলিয়াব লাগে তো ইয়াৰ পৰা আমি কি উলিয়াব লাগিব যে বৃত্তৰ যেহেতু কালিৰ প্ৰয়োজন হৈছে ইয়াত আমাৰ বেহাৰ্ড লাগিব বেহাৰ্ড ইয়াত পোনপটীয়াকৈ দিয়া নাই সো ইয়াত এটা কথা দিয়া আছে যে জেওৰা কিমান দৈৰ্ঘ্যৰ সেইটো কথাটো আমি উলিয়াম জেওৰা দিতে খৰচ কিমান গৈছে এই খৰচৰ পৰা জেওৰাটোৰ দৈৰ্ঘ্য কিমান আল্টিমেটলি কি হৈ যাব পৰিধি হৈ যাব জেওৰাটোৰ দৈৰ্ঘ্য কি হ'ব বৃত্তৰ চাৰিওফালে এটো কি হৈ যাব পৰিধিৰ পৰা বেহাৰ্ড উলিয়াই লম তাৰ পিছত কালি লৈ যাম সো আহা কুৱেশ্যনটো কেনেকৈ কৰিম সো এনেকৈ কৰিম চাবা 24 টকা এনেকৈ লিখি দিম 24 টকা খৰচত জেওৰাৰ দৈৰ্ঘ্য কিমান হয় 1 মিটাৰ হয় নিশ্চয় গম পোৱা যে 24 টকা যদি খৰচ হয় তেন্তে জেওৰাৰ দৈৰ্ঘ্য হ'ব 1 মিটাৰ এতেকে চাবা 5280 টকা যদি খৰচ হয় তেন্তে জেওৰাৰ দৈৰ্ঘ্য কিমান হ'ব এই 24 ইফালে কি হ'ব হৰণ হ'ব সো 1/24 ইনটু 5280 তো যদি ডিভাইড কৰি দিয়া চাবা 24 52 কেইবাৰ যায় দুইবাৰ যায় 2 24 গুণ 48 কিমান থাকে 4 ইয়াত লৈ 48 48 24 দুইবাৰ 0 সো কিমান পাই গলো 220 মিটাৰ পাই গলো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল চাবা তোমালোকে যে 24 টকা যদি 1 মিটাৰত খৰচ হয় তেন্তে 5280 টকা দি কিমান মিটাৰ বেৰা দিব পাৰিবা জেওৰা দিব পাৰিবা 220 মিটাৰ সো এই বৃত্তাকাৰ পথাৰ এখন এইটো বৃত্তাকাৰ পথাৰ এখন এই বৃত্তাকাৰ পথাৰখনৰ চাৰিওফালে যদি কাইটিয়া তাৰৰ বেৰা দিব যোৱা এই বেৰাটোৰ দৈৰ্ঘ্য কিমান পাই গলা 220 মিটাৰ সো এই বেৰাটো কি বুলি কম আমি পৰিধি সো আমি লিখিম এতেকে পৰিধি কিমান পালো 220 মিটাৰ সো পৰিধিৰ সূত্ৰটো ব্যৱহাৰ কৰি দিয়া কি হ'ব 2 পাই r ইকুৱেল টু 220 2 ইনটু পাই ৰ মানটো বহাই দিয়া 7/22 ধৰিব কৈছে আমাক r ৰ মান নাই ইকুৱেল টু 220 r ৰাখি দিয়া ইফালে 220 আছে চাবা 2 আৰু 22 যাই হৰণ হ'ব 2 আৰু 22 যাই হৰণ হ'ব 7 যাই কি হ'ব পূৰণ হ'ব জানা তোমালোকে ইফালৰ পৰা ইফাললৈ গলে পূৰণ হলে হৰণ হয় হৰণ থাকিলে পূৰণ হয় সো চাবা 22ত একবাৰ এটা 0 দি দিয়া 2 10ত 5 বাৰ সো তলত একো নাই ওপৰত 5 ইনটু 7 5 7 গুণ 35 ওপৰত কিমান থাকে 35
তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই এইখিনি কথা আকৌ ইফালে দেখাইছোঁ কিজানি নুঠিব চাবা আৰটো ৰাখি দিয়া এতিয়া আৰ যদি ৰাখি দিয়া ইয়াৰ পৰা আৰ ৰাখি দিলোঁ সোঁফালে কি আছে 220 এই 2 আৰু 22 পূৰণ হৈ আছে সিফালে লৈ যাওঁ হৰণ হ'ব 2 আৰু 22 এই 7টো সিফালে কি হ'ব 7টো হৰণ হৈ আছে সিফালে কি হ'ব পূৰণ হ'ব 22 220ত কেইবাৰ 10 বাৰ 2 10ত কেইবাৰ 5 বাৰ 5 7 গুণ কিমান পালা 35 সেন্টিমিটাৰ নট সেন্টিমিটাৰ মিটাৰ দেই সো বেহাৰটো পাই গলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা যে জেওৰাৰ দৈৰ্ঘ্য 220 মিটাৰ জেওৰাৰ দৈৰ্ঘ্যটোক আমি পৰিধি হিচাপে লৈ আমি বেহাৰটো কিমান পাই গলো 35 মিটাৰ পাই গলো তো কথাটো তোমালোকে বুজি পালা বেহাৰটো হৈ গল তো এতিয়া পথাৰখন হাল মাৰিব লাগে হাল মাৰা খৰচটো প্ৰতি বৰ্গ মিটাৰ দিয়া আছে সো কালি উলিয়াম সো এতিয়া কি কৰিম যে পথাৰখনৰ কালি এগেইন কি লিখিম আমি কি পালো মনত ৰাখিবা দেই বেহাৰটো কিমান পালো 35 মিটাৰ সো পথাৰখনৰ কালি ইকুৱেল টু পাই আৰ স্কয়াৰ জানা এইটো পাইৰ মান 7/22 লব কৈছে এইটো জানা আৰৰ মান কিমান পালা 35 পালা স্কয়াৰ থকাৰ কাৰণে দুটা 35 পাতি দিয়া তো 7 35ত কেইবাৰ 5 বাৰ তো 5 22 গুণ 110 পূৰণ 35 এটা পূৰণ কৰি দিয়া যে 11 ৰে 35 পূৰণ কৰিলে 5 8 3 হ'ব 385 তেবা 5 আহিল 5 যোগ 3 8 আৰু 3 আহিল এটা 0 দি দিয়া 3850 মিটাৰ স্কয়াৰ দে কালিৰ একক সদায় তোমালোকে জানা বৰ্গ একক বুলি বৰ্গ একক হয় সো ইয়াত যেহেতু মিটাৰ আছে সো বৰ্গ মিটাৰ তো পথাৰখনৰ কালি 3850 বৰ্গ মিটাৰ আমি পালো এতিয়া হাল বোৱা খৰচ লাগে আমাক এটাকে হাল বোৱা খৰচ জানা তোমালোকে 1 বৰ্গ মিটাৰত কিমান দিয়া আছে 0.50 টকা সো ইমান বৰ্গ মিটাৰত কিমান হ'ব 3850 ইনটু 0.50 টকা 1 বৰ্গ মিটাৰত যদি 0.50 টকা হয় ইমান বৰ্গ মিটাৰত কিমান হ'ব পূৰণ কৰি দিয়া সো পূৰণ কৰি দিলে কি পাবা চাবা কি কৰিবা পূৰণ কৰি দিয়া 5 5 গুণ 25 ৰ 5 হাতত 2 5 7 গুণ 40 দিয়ে 42 হাতত 4 5 3 গুণ 15 আৰু 4 19 সোয়া দুটাৰ ভিতৰত দশমিক আছে দুটা 0 0 0 দিব পাৰা টকা সো দ্যাট মিন্স কিমান টকা খৰচ কৰিল 1925 টকা তো তোমালোকে কোৱেশ্চনটো চোৱা কিতাপত কিমান টকা খৰচ কৰিছে হাল বোৱা খৰচ 1925 টকা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কিমান ধুনীয়া সহজ এটা প্ৰশ্ন আৰু এইটো প্ৰশ্ন তোমালোকৰ লয়াৰ ক্লাছৰ 7 8 লেভেলৰ প্ৰশ্ন যদি তোমালোকক দিয়া হৈছে মাত্ৰ কি পুনৰ আলোচনা কাৰণে তোমালোকে আগৰ কথাখিনি মনত আছে নে নাই তাৰ প্ৰেক্টিছটো হ'বৰ কাৰণে এইটো প্ৰশ্ন তোমালোকক আগবঢ়োৱা হৈছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হাল বোৱা খৰচটো আমি ধুনীয়াকৈ পাই গলো নিশ্চয় বুজি পালা তো আহিবা ফাৰ্স্ট অনুশীলনী 12:1 তোমালোকে দেখা পাইছা কিতাপত 12:1 ইয়াৰে এটাই অনুশীলনী উদাহৰণ আছিল সো উদাহৰণক আমি তোমালোকৰ আগত আলোচনা কৰিলো তো 12:1 এক্সাৰসাইজ কি যদি চাও 12:1 এক্সাৰসাইজ ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লবা স্ক্ৰিনত 1 নম্বৰ প্ৰশ্নটো স্ক্ৰিনত চাই লবা এইবিলাক শৰ্ট কোৱেশ্চন দেই 12:1 লেসনটো সদায় শৰ্ট কোৱেশ্চন হে থাকিব সো কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ বৃত্তৰ ব্যাসাৰ্ধ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যে ইয়াৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হয় দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে এটা 19 এটা 9 আন এটা বৃত্তৰ ব্যাসাৰ্ধ ওলাব কৈছে যাতে এই দুটাৰ পৰিসীমাৰ কি হয় সমান হয় পৰিধিৰ সমষ্টিৰ সমান হয় সো ইয়াত কি লিখিব পাৰিবা এনেকৈ লিখি দিবা যে ইয়াত R1 এটা বৃত্তৰ দিয়া আছে 19 সেন্টিমিটাৰ R2 আনটো বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 9 সেন্টিমিটাৰ এই দুটা কথা দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ এটা 19 এটা 9 এতিয়া আন এটা বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে যাতে এই দুটা বৃত্তৰ পৰিধিৰ সমষ্টিৰ সমান হয় সো আমি লিখিম লেট নতুন বৃত্তৰ ব্যাসাৰ্ধ ধৰি লৈছো দেই নতুন বৃত্তৰ ব্যাসাৰ্ধ আমি R ধৰি লৈছো তো according to question প্ৰশ্ন মতে কি লিখিব পাৰিম নতুন বৃত্তৰ পৰিধি কি হ'ব twice pi r এই নতুন বৃত্তৰ পৰিধি কিমান বুলি কৈছে ইতিমধ্যে থকা বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান সো r1 ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধি হ'ব 2 pi r1 প্লাস r2 ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধি হ'ব 2 pi r2 নিশ্চয় বুজি পালা তোমালোকে যে নতুন বৃত্তটোৰ পৰিধি ইতিমধ্যে থকা বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ কি হয় সমান হয় কথাখিনি বুজি পাইছা তো আহা
বাওঁফালে 2 পাই r থাকক সোঁফালে সবা 2 পাই কমন লৈ লোৱা 2 পাই কমন ললে কি থাকিব ইয়াত r1 প্লাস r2 এই 2 পাই কাটি দিয়া বাওঁফালে কোন থাকিল r ইকুয়াল টু r1 প্লাস r2 r1 ৰ মান কিমান 19 r2 ৰ মান কিমান 9 19 আৰু 9 যোগ কৰি দিয়া কিমান হ'ব 28 সেন্টিমিটার r1 আছিল কিমান 19 r2 কিমান 9 so 9 plus 19 28 সেন্টিমিটার তো আমি প্রথম যেটো প্রশ্ন আমাক কৰিছিল সেই প্ৰশ্নটোৰ উত্তৰ আমাৰ ওলাই গল যে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব লাগিব 28 সেন্টিমিটার হ'ব লাগিব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো প্ৰশ্ন যদি তোমালোকৰ পৰীক্ষাত আহে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 19 আৰু 9 সেন্টিমিটার এটা নতুন বৃত্তৰ ব্যাসাৰ্ধ কি হ'ব যাতে ইতিমধ্যে বনোৱা বৃত্ত দুটা পৰিধিৰ সমষ্টি সমান হয় কয়কেন উত্তৰ চাৰিটা থাকিব এটা 21 সেন্টিমিটার 28 সেন্টিমিটার 35 সেন্টিমিটার 38 সেন্টিমিটার সো তোমালোকে মুখে মুখে কৰিব পাৰিবা যদি পৰিধিৰ কথা কয় তেতিয়াহলে বৃত্ত দুটাৰ ব্যাসাৰ্ধ যোগ কৰি দিবা পৰিধিৰ কথা কলে দেখা পালা ব্যাসাৰ্ধ দুটাৰ যোগফলটো উত্তৰ হৈ গল হয় না এতিয়া যদি কালিৰ কথা হয় কয় এই কোৱেশ্চন নম্বৰ 2 টো তোমালোকে চাবা কোৱেশ্চন নম্বৰ 1 টো বুজি পালাই ইমান ধুনীয়া প্ৰশ্ন এটা কোৱেশ্চন নম্বৰ 2 তোমালোকে চাইবা কোৱেশ্চন নম্বৰ 2 কিন্তু কি কৈছে কালিৰ কথা কৈছে দেই কোৱেশ্চন নম্বৰ 2 কৈছে কালিৰ কথা তো চাবা একে কথা যে দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 8 আৰু 6 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি ইতিমধ্যে বনোৱা বা বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান হয় সো ইয়াত দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে যে r1 কিমান দিয়া আছে 8 সেন্টিমিটাৰ r2 কিমান দিয়া আছে 6 সেন্টিমিটাৰ এই দুটা দিয়া আছে r1 আৰু r2 এতিয়া এটা নতুন বৃত্তৰ কথা কৈছে সেই নতুন বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে সো আমি কি কৰিম লেট নতুন বৃত্তৰ ব্যাসাৰ্ধ আমি ধৰি ললো r সো কি কৰিবা অ্যাকর্ডিং টু কোৱেশ্চন এটা নতুন বৃত্তৰ ব্যাসাৰ্ধ যে r ধৰিলো কালি কি হ'ব কালি পাই r স্কয়াৰ হ'ব নহব জানো এইটো বৃত্তৰ কালি কি হ'ব পাই r1 স্কয়াৰ এইটো বৃত্তৰ কালি কি হ'ব পাই r2 স্কয়াৰ বুজি পালা আগৰটোৰ লগত একে কথাটো মাত্ৰ কি এটো পৰিধিৰ কথা কৈছে এটো কি কথা কৈছে কালিৰ কথা কৈছে সো কালিৰ সূত্ৰ আমি ব্যৱহাৰ কৰিছো সো পাই r স্কয়াৰ ইকুয়াল টু পাই r1 স্কয়াৰ প্লাস পাই r2 স্কয়াৰ সো বাওফালে পাই r স্কয়াৰ থাকক বাওফালে পাই r স্কয়াৰ থাকক সোঁফালে পাই কমন লৈ লোৱা কমন লৈ কি থাকিব ইয়াত r1 স্কয়াৰ প্লাস r2 স্কয়াৰ পাই দুইফালে আছে কেনসেল কৰি দিয়া বাওফালে r স্কয়াৰ থাকক সোঁফালে r1 কিমান আছে 8 r2 কিমান আছে 6 সো r স্কয়াৰ কিমান হ'ব 64 6 স্কয়াৰে 36 এড কৰি দিলে কিমান হ'ব 100 সো r স্কয়াৰ মান কিমান পালা 100 সো r কিমান হ'ব 10 সেন্টিমিটাৰ নহব জানো r স্কয়াৰ 100 সো স্কয়াৰ উঠাই দিলে এখৰ বৰ্গমূল লাগিব এখৰ বৰ্গমূল কিমান 10 সো নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব লাগিব 10 সেন্টিমিটাৰ হ'ব লাগিব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সো কিমান ইন্টাৰেষ্টিং নিশ্চয় তোমালোকে ধৰিব পাৰিছা কথাখিনি আৰু তোমালোকও ইন্টাৰেষ্ট বোলা বস্তুটো ভিতৰৰ পৰা ক্ৰিয়েট হ'ব লাগিব যেতিয়া অংক এটা বুজি পাবা মনোযোগ দিবা অটোমেটিক ইন্টাৰেষ্টেড হৈ যাবা আৰু একবাৰ ইন্টাৰেষ্টেড হৈ যোৱা মানে অংকৰ প্ৰতি কি আহিব তোমালোকৰ স্পৃহাটো বাঢ়ি আহিব আৰু মই ইতিমধ্যে মোৰ নিজৰ ল'ৰা ছোৱালী যিখিনি আছে নিজৰ ল'ৰা ছোৱালী বুলি ক'লে মোৰ স্কুলৰ যিখিনি ল'ৰা ছোৱালী আছে এইখিনি হয়তো জানে যে ময়ো এদিন কি আছিলো এটা মই শৰ্ট কথা এটা কৈছো ময়ো এদিন অংকত একদম দুৰ্বল আছিলো দুৰ্বল মানে ক্লাস 7 ত মই হাইয়েস্ট অংকত কিমান নম্বৰ পাইছিলো 17 নম্বৰ পাইছিলো এমই স্কুলত ক্লাস 7 ত সো অংকটো মই ইমান টান পাইছিলো তাৰ পিছত যেতিয়া মই অলপ জেদ কৰি লাগিলো যে কিয় অংকটো মই টান পাম ক্লাস 8 ত মই 98 পাই গৈছিলো ক্লাস 8 ত এক বছৰতে ইমান ইমপ্ৰুভ হৈছিল তাৰ পিছত এটা সময়ত যাই মই অংকৰ টিচাৰ হৈছো তোমালোকৰ দুৱা আৰু আশীৰ্বাদত তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একো টান নহয় মাত্ৰ তোমালোকে কি হ'ব লাগিব আগ্ৰহটো ক্ৰিয়েট কৰিব লাগিব তোমালোকৰ ভিতৰৰ পৰা যেতিয়া আগ্ৰহটো ক্ৰিয়েট হ'ব অটোমেটিক আহি যাব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহা কোৱেশ্চন নম্বৰ 3 যেটো কৈছে কোৱেশ্চন নম্বৰ 3 টো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিব পাৰিবা এটো পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয় এটা প্ৰেক্টিকেল কোৱেশ্চন বাৰু মই সময় পালে পিছত আলোচনা কৰিম প্ৰেক্টিক্যালি মই কেতিয়াবা তোমালোকক দেখাই দিম বহুত ডাঙৰ এটা প্ৰশ্ন সো মই হেতু ফালে যোৱা নাই যেহেতু এই লেসনত 1 নম্বৰ এটা আহাৰ চান্স আছে ডাঙৰ কোৱেশ্চন নাহে সো কোৱেশ্চন নম্বৰ 4 লৈ আহিম কোৱেশ্চন নম্বৰ 4 এখন গাড়ীৰ চকাবোৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে প্ৰতিটো চকাই 10 মিনিটত কিমান সম্পূৰ্ণ ঘূৰণ কৰে সো অতি দৰকাৰী প্ৰশ্ন এটা আৰু ইন্টাৰেষ্টিং প্ৰশ্ন যে এখন গাড়ীৰ চকাবোৰ প্ৰত্যেকৰে ব্যাস কিমান দিয়া আছে 80 সেন্টিমিটাৰ এখন গাড়ীৰ চকাৰ কথা কৈছে চাবা দেই কোৱেশ্চন নম্বৰ 4 এটো সলিউশনটো চাবা যে ইয়াত চকাৰ
চকাৰ বেগ কিমান দি আছে চোৱা বেগ কিমান দি আছে 80 সেন্টিমিটার এটাকে বেহাৰড কিমান হ'ব বেহাৰড কিমান হ'ব 40 সেন্টিমিটার হ'ব নিশ্চয় 40 সেন্টিমিটার বেহৰ আধা কি বেহাৰড জানা তোমালোকে যে আমাক কৈছিলে যে এখন গাড়ীৰ চকাবোৰ প্ৰত্যেকৰে বেহ 80 সেন্টিমিটার যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে 10 মিনিটত কিমান ঘূৰ্ণন কৰিব চকাটোৱে 10 মিনিটত কিমান পাক মাৰিব সেইটো প্ৰশ্ন কৰিছে সো বেহাৰডটো কিমান পাইছিল 40 সেন্টিমিটার এটা দ্ৰুতি কিমান দিয়া আছিল দ্ৰুতি দিয়া আছিল 66 কিলোমিটার পার ঘন্টা তো সবা দ্ৰুতি দিয়া আছে 66 কিলোমিটার পার ঘন্টা তো দ্ৰুতি এটোৰ পৰা কি বুজি পালো আমি যে এই গাড়ীটোৱে 1 ঘন্টাত কিমান দূৰত্ব যাব পাৰে 66 কিলোমিটার যাব পাৰে মোক 10 মিনিটৰ কথা কৈছে সো আমি 10 মিনিট উলিয়াই লম সো এই কথাটোৰ পৰা লিখিম যে 60 মিনিটত যায় কিমান যায় 66 কিলোমিটার আছে এটা মিটার লৈ যোৱা 1000 দি পূৰণ কৰি দিয়া মিটাৰ 60 মিনিটত ঘন্টাটো মই কিহত লৈছো মিনিটত আৰু কিলোমিটাৰটো কিহত লৈছো মিটাৰত 1000 মিটাৰে 1 কিলোমিটাৰ সো 66 কিলোমিটাৰ 66000 মিটাৰ তো 60 মিনিটত যায় 66000 মিটাৰ এটাকে আমাক কিমান লাগে বাৰু 10 মিনিটত কিমান যায় সেইটো লাগে 10 মিনিটত সো ইয়াত 66000 এই 60 জাকি হ'ব ডিভাইড হ'ব by 60 into কিমান লাগে 10 মিনিট 10 দি পূৰণ কৰি সো 60 মিনিটত যদি 66000 মিটাৰ যায় তেন্তে 10 মিনিটত কিমান যাব তো এটা জিৰো কাটি দিয়া এনে হয় তাৰ পিছত 6 কেইবাৰ যায় 11 বাৰ দুটা জিৰো দি দিয়া সো 11 আৰু 10 11000 মিটাৰ যাব তো কথাখিনি বুজি পালা 10 মিনিটত কিমান যাব 11000 মিটাৰ গাড়ীখনে যাব সো 10 মিনিটত যে 11000 মিটাৰ দূৰত্ব যাব এই 11000 মিটাৰ দূৰত্ব যাওতে তেওঁৰ চকাটো কেই পাক ঘূৰিব এটো প্ৰশ্ন কৰিছে তো তোমালোকৰ এটা আইডিয়া থাকিব লাগিব এটা চকা গাড়ীৰ চকা এটা এক পাক মাৰোতে কিমান দূৰ আগুৱাই যায় সেই দূৰত্বটো সেই চকাটোৰ কি হ'ব কথা চিন্তা কৰা যে এটা চকা যদি এক পাক মাৰিব ধৰা তোমাৰ সাইকেলৰ চকাটোৱে তুমি মাটিত এটা পজিশনত ৰাখি এক পাক ঘূৰাই দিলা দিয়াৰ পিছত যিখিনি ডিসটেন্স যাব ফিটাৰে জুখিলা সেই ডিসটেন্সটো কাৰ সমান হ'ব কোৱাচোন সেই চকাটোৰ পৰিধিৰ সমান নহব জানো আলটিমেটলি হ'ব সো আমি পৰিধি বুলালে আমি কি পাই যাম এক পাকৰ দূৰত্ব পাই যাম তাৰ পিছত আমাক সুধিছে কেই পাক মাৰিব তাৰ পিছত উলিয়াই দিম সো প্ৰথম আমি এটা কথা ইয়াত পাই গলো কি 10 মিনিটত কিমান যাব 11000 মিটাৰ যাব সো আমি বেহাৰড যেহেতু দিয়া আছে আমাক 40 সেন্টিমিটার আমি কি কৰিম এতিয়া চাবা এটা লিখিম চকাৰ পৰিধি সূত্ৰ কি 2 পাই r সো 2 থাকক পাইৰ মান যদি মেনশন হিহতে কৰি দিছে হেতু লম নহলে 7/22 লম নাই গতিকে 7/22 লোৱা 7/22 আৰু মান কিমান দি আছে 40 আৰু মান 40 সেন্টিমিটাৰ দে এটো সেন্টিমিটাৰ আছে সেন্টিমিটাৰ সো 2/22 গুণ কিমান হ'ব 44 2/22 গুণ 44 পূৰণ 40 44 into 40/7 সেন্টিমিটার এই সেন্টিমিটারটো কিহত লৈ যাম মিটাৰত লৈ যোৱা মিটাৰত লৈ গলে কি হ'ব তো আহা চকাৰ পৰিধি আমি কেনে কৰিলাম 2 পাই r সূত্ৰটো ব্যৱহাৰ কৰিলো 2 into 7 মান 7/22 আৰু মান কিমান 40 সো সোৱা 2/22 গুণ কিমান 44 তলত 7 থাকিল 40 থাকিল সেন্টিমিটাৰ সো আমাৰ যেটো 10 মিনিটত কিমান দিয়া আছিল 10 মিনিটত কিমান দূৰত্ব যায় 11000 মিটাৰ যায় সো হেতু মিটাৰত আছিল দেই সো এই সেন্টিমিটাৰটো তোমালোকে কি কৰিবা মিটাৰত লৈ যোৱা সেন্টিমিটাৰ মিটাৰত কেনেকৈ লোৱা হয় তোমালোকে জানা সেন্টিমিটাৰ মিটাৰত কেনেকৈ লয় যে 100 দি হৰণ কৰি যেহেতু 100 সেন্টিমিটাৰ 1 মিটাৰ হয় সো 100 দি হৰণ কৰি দিছো 100 দি হৰণ কৰি কটাকটি কৰি দিছো 0 0 ক্যান্সেল 5 ৰে কাটি দিছো 2 ৰে কাটি দিছো 2 10 5 বাৰ 2 4 2 বাৰ সো 2 44 গুণ 88 তলত 7 5 গুণ 35 মিটাৰ সো আমি কি পাই গলো চকাটোৰ পৰিধি পাই গলো পৰিধি মানে কি কৈছিলো মই যে এক পাকৰ দূৰত্ব সো কি লিখিবা এতিয়া মুছি দিছো এখিনি দেই এটা লিখিম 88 বাই কিমান পাইছিলো 35 সো লিখিম নাও 88 by
35 মিটাৰৰ বাবে কেই পাক মাৰিব লাগিব চকাটো এক পাক মাৰিব লাগিব দেই ইমান মিটাৰৰ বাবে এক পাক মাৰিব লাগিব এটাকে 1 মিটাৰৰ বাবে পাক কেইটা মাৰিব লাগিব ইফালে 1 আছে এটো যাই হৰণ জাগাত পূৰণ দিলে কি হ'ব 88 তলত আহিব 35 ওপৰত যাব এটাকে 11000 মিটাৰ আমাৰ ডিসটেন্স আছিল 10 মিনিটত 11000 সো 35 গুণ 35 তলত কিমান 88 ইনটু 11000 ইমানত তা পাক হ'ব দেই সো কাটি দিয়া 11 11ত একবাৰ 0 তিনিটা 11 88ত কেইবাৰ 8 বাৰ 8 10ত কেইবাৰ একবাৰ থাকে কিমান 2 20ত কেইবাৰ 2 বাৰ 40 চাৰি থাকিব 40ত কেইবাৰ 5 বাৰ সো 125 আৰু 35 পূৰণ কৰি দিয়া 35 ইনটু 125 পূৰণ কৰি দিলে কিমান হ'ব 125 আৰু 35 5 5 গুণ 25 হাতত 2 ইকুয়াল টু 10 দিয়ে 12 হাতত 1 5 গুণ 5 কে 6 3 5 গুণ 15 হাতত 1 3 গুণ 6 কে 7 3 গুণ 3 5 7 13 3 হাতত 1 4 4375 টা পাক সো আমাক প্ৰশ্ন কৰিছিলে 10 মিনিটত সেই গাড়ীটোৱে কিমান পাক ঘূৰণ কৰিব অৰ্থাৎ কি লিখি দিবা কিছু উত্তৰটো নিৰ্ণয় 10 মিনিটত ঘূৰণ কৰিব কেইটা 4375 টা চকাটো কেইবাৰ ঘূৰিব 10 মিনিটত 4375 বাৰ ঘূৰিব তো মৰমৰ ছাত্ৰসকল নিশ্চয় বুজি পালা লাষ্ট এটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 5 তোমালোকৰ আগত কৰিম কোৱেশ্চন নম্বৰ 5 টো তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 5 অতি সহজ বাৰে বাৰে পৰীক্ষাত আহি কেইবা বাৰো আহিছে কন্টিনিউ কেইবা বছৰ আহিছে শৰ্ট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে তলত দিয়াবোৰত শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰিব বুলি কৈছে যে পৰিসীমা আৰু কালিৰ সাংখ্যিক মান সমান তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান তো কোৱেশ্চন নম্বৰ কিমান এইটো নিশ্চয় 5 হ'ব সো 5 আমাক কৈছে বৃত্ত এটা পৰিসীমা আৰু কালিৰ সাংখ্যিক মান সমান সো বৃত্তৰ কি কৈছে কালি আৰু পৰিসীমা সমান হ'ব লাগিব সাংখ্যিক মান দ্যাট মিন্স কালি আৰু কি হ'ব লাগিব পৰিসীমা সমান হ'ব লাগিব এতিয়া বৃত্ত এটাৰ কালিৰ সূত্ৰ কি তোমাক যদি কোৱা হয় পাই r স্কয়াৰ পৰিসীমাৰ সূত্ৰ কি 2 পাই r নিশ্চয় জানা সো এই পাই দুইফালে আছে কেনসেল কৰি দিয়া বাওঁফালে আর কেইটা আছে দুটা আছে r স্কয়াৰ সো r ইনটু r এনেকৈ লিখি দিয়া সোঁফালে 2 ইনটু r এটা আর কাটি দিয়া সো এটা আর থাকিল কিমান হল 2 সো ব্যাসাৰ্ধ কিমান হ'ব লাগিব 2 সেন্টিমিটাৰ হ'ব লাগিব 2 একক হ'ব লাগিব সো আমাক প্ৰশ্ন কৰিছে ব্যাসাৰ্ধ কি হ'ব লাগিব আজি ব্যাসাৰ্ধ হ'ব লাগিব 2 একক সো आंसर এ নম্বৰটো आंसर হ'ব 2 একক এটো উত্তৰ তো মন ৰাখিবা ইম্পৰ্টেন্ট কথা এটা যে এটা বৃত্তৰ কালি আৰু পৰিধি যদি একে হয় তেন্তে তাৰ ব্যাসাৰ্ধ কিমান হ'ব লাগিব কোৱা তোমালোকে 2 সেন্টিমিটাৰ বা 2 একক যদি কালি আৰু পৰিসীমা একে হয় বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব লাগিব 2 একক কেতিয়াবা ব্যাস খুদিব যে এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিক মান একে বৃত্তটোৰ ব্যাস হ'ব তেতিয়া হলে 4 হৈ যাব জানা তোমালোকে বা কেতিয়াবা ক'ব পাৰে এটা বৃত্তৰ পৰিধি কালিৰ দুগুণ তেতিয়া হলে ব্যাসাৰ্ধ কিমান হ'ব সেম এনেকুৱা কালিৰ দুগুণ বুলি ক'লে পৰিসীমা ইকুৱেল টু কালিৰ লগত 2 পূৰণ কৰি দিবা একে কথা একদম জাস্ট অলপ ইফাল ইফাল কৰিলে কথাখিনি বুজি পালে সেইকাৰণে মই কৈছো ভ্যালু এডুকেশ্যন মানে কি এটা বস্তু শিকি তাৰ পৰা আৰু কি ইফাল ইফাল কৰিব পাৰি সেইখিনি কথা যদি তোমালোকৰ আয়ত্ত জানিব পৰা তেতিয়া হলে তোমালোকৰ গণিতটো অতি সহজ হৈ যাব আৰু তেতিয়া 100% নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'ব তো মৰমৰ ছাত্ৰসকল আজি মই বৃত্ত সম্বন্ধীয় কালি এৰিয়া ৰিলেটেড টু সাৰ্কেল এটো লেসনৰ মই প্ৰথম পাৰ্ট 1 লেসনটো তোমালোকৰ আগত আগবঢ়ালো তো আজিৰ লেসনটোত মই কিছু কথাও আলোচনা কৰিলো লগতে অনুশীলনী 12 1ৰ 5টা প্ৰশ্নৰ 3 নম্বৰটো মই যেহেতু কৰি দিয়া নাই 3 নম্বৰটো তোমালোকে নিজে চেষ্টা কৰিব পাৰিবা এটো এটা প্ৰ্যাকটিক্যাল কোৱেশ্চন বহুত দীঘল কোৱেশ্চন এটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় তো বাকি কোৱেশ্চন কেটা তোমালোকৰ লগত আলোচনা কৰিলো সো পৰৱৰ্তী ক্লাছত ইয়াৰ পিছৰ লেসন লৈ আগবাঢ়িম তো মৰমৰ ছাত্ৰীসকল আজিৰ ক্লাছটো ইয়াতে সামৰিব লৈছো তোমালোকৰ সুস্বাস্থ্য কামনা কৰিছো আৰু ভিডিঅ' বিলাক চাবা বুলি আশা কৰিছো আৰু মোক জনাবা নিশ্চয় বুজি পোৱা নোপোৱাৰ ওপৰত সো আজি এৰিছো পুনৰ লগ